সামগুৰি ৰঙাগড়াৰ সামধৰা সত্ৰলৈ অখনি সংকেত ঐতিহাসিক গড়ত চলিছে সন্দেহজনক লোকৰ বেদখল গড়ৰ ভূমি দখল কৰি সন্দেহজনক লোকে পাতিছে গাঁও গড়ৰ মূল্যবান গছ কাটি তহিলং কৰিছে দুষ্কৃতিকাৰীয়ে শীঘ্ৰে গড়টো বেদখল মুক্ত কৰাৰ দাবী কেইবাটাও সংগঠনৰ গড়টো সংৰক্ষণৰ কথা ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছতো কাৰ্যতঃ সংৰক্ষণ নহল গড়টো শীঘ্ৰে নগাঁও জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে দল সংগঠনে মানে এইটো যেটো আমাৰ এটা ঐতিহ্যপূৰ্ণ হেতু সামধৰা গড় হেতু আমি সংৰক্ষণ কৰি ৰাখিবই লাগে কিন্তু হেতু যেতিয়া বেদখল কৰি কৰিছে আমি চৰকাৰৰ ওচৰত এটাই দাবী কৰিম যাতে হেতু যাতে আমাৰ সংৰক্ষণ ৰাখে তাৰে কোনো বেদখল বা এতিয়া কিবা চৰকাৰী আমলৰ কিবা জড়িত থকাৰ সন্দেহ হৈছে হেখিনি যাতে উচিত তদন্ত কৰি আমাৰ এই গড়টো সংৰক্ষণ কৰি ৰাখে তাৰ কাৰণে আমি চৰকাৰ মানে দাবী জনাইছো এটোত আমি এটাই ভাবিব লাগিব ইয়াত আমোলা কিবা মন্ত্ৰী বা কিবা জড়িত আছে বুলি ভাবিম কাৰণ যিখিনি ঐতিহ্যপূৰ্ণ আমাৰ সম্পদ সেইখিনি সংৰক্ষণ আপোনাৰ কৰিব লাগিছিলে বিশেষকৈ এইটো সামগুৰি যোনটো আমাৰ ৰঙাগস্ত সামধৰা গড় সেইটো সংৰক্ষণ নকৰি এতিয়া উচ্ছেদ কৰিছে হয় সেইটো উচ্ছেদ কৰি যিখিনি চৰকাৰী দখল কৰিছে ঠিক কৰিছে কিন্তু এইটো সংৰক্ষণ কৰিব লাগিব আচলতে চাওক 1538 শকতে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই মোগলক ৰুধিবৰ কাৰণে যেটো সামধৰা গড় বনাইছিলে ব্ৰহ্মপুত্ৰৰ উত্তৰৰ পৰা পশ্চিম দিশলৈকে দক্ষিণ দিশলৈকে এই গড়টোৰ আচলতে এতিয়া একেবাৰে বেয়া অৱস্থা কাৰণ বেদখলকাৰীয়ে যি ধৰণে মানে আগ্ৰাসন কৰিছে ইয়াৰ অস্তিত্ব নাইকিয়া হৈ যাব কোনোবা ৰাজনৈতিক নেতা পালি নেতাৰ তেনেকুৱাৰ কাৰোবাৰ ছত্ৰছায়াত এই সকল বেদখলকাৰীয়ে মানে তাত দপদপনি দেখুৱাই আছে নেকি যে আৰু এটা বিষয় যে প্ৰশাসন আজি নিমাত কিয় এইটো বিষয়লৈ আমি চিন্তিত কাৰণ আমাৰ আহোম যুগৰ যেটো এইটো এটা ইতিহাস এই শিল্প সংস্কৃতি যিবিলাক আছে এইবিলাক লুপ্তপ্ৰায় অৱস্থালৈ যোৱা আমাৰ দৃষ্টিগোচৰ হৈছে অসমত যদি আমাৰ এই ঐতিহ্যবিলাক যদি নাইকিয়া হৈ যায় নিশেষ হৈ যায় তেতিয়াহ'লে উঠি অহা প্ৰজন্মই এই বিষয়ত যিহেতু বৰ্তমান শিক্ষা ব্যৱস্থাত বুৰঞ্জীৰ বিষয়টোৱে নাইকিয়া হৈ পৰিছে গতিকে এই বিষয়বিলাক উঠি অহা প্ৰজন্মই গম নাপাব সেই ক্ষেত্ৰত আমি দুখিত আমি যদি ইতিহাস হেৰুৱাবলগীয়া হয় তাতকৈ কিন্তু লজ্জাৰ বিষয় একো হ'ব নোৱাৰে গতিকে আমাৰ স্পষ্ট দাবী ছাত্ৰ সন্থাৰ স্পষ্ট দাবী অতি শীঘ্ৰে ইয়াৰ ওপৰত প্ৰশাসন তথা চৰকাৰৰ বৰমুনীয়াসকলে বিবেচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ছাত্ৰ সন্থাই ৰাইজৰ লগত সহযোগত ইয়াৰ ওপৰত কিন্তু আমি বিশেষ কাৰ্যসূচী ল'বলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ